অসম আৰক্ষী CBIৰ পিছত এবাৰ ইডি ট্ৰেডিং এফেক্সৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত আৰম্ভ ইডিৰ তদন্তৰ প্ৰথম খোজতে ইডিয়ে জব্দ কৰিলে 15খনকৈ বিলাসী বাহন জোৰস্থিত পাৰ্কিঙত ৰখাই থোৱা এই বাহনকেইখন এবাৰ চাই লওক অডি XUV স্কৰপিঅ'কে ধৰি মুঠ 15খনকৈ বিলাসী বাহন আছে পাৰ্কিংটোত এই 15খন বিলাসী বাহন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰিছে ইডিয়ে ND24ৰ এক অনুসন্ধানমূলক বাতৰিয়ে সমগ্ৰ অসমত হাহাকাৰ লগাইছিল বাতৰিটোৰ প্ৰসংগ আছিল ট্ৰেডিং এফেক্স সহ একাংশ অবৈধ ট্ৰেডিং ৰাজ্যত ট্ৰেডিঙৰ নামত লুণ্ঠনৰ জাল পেলোৱা অন্য এটা ট্ৰেডিং কোম্পানী ট্ৰেডিং এফেক্সে তেওঁলোকৰ একাংশ এজেণ্টক উপহাৰ দিয়া বাহন এইসমূহ পোনপ্ৰথমে ND24ত ফাদিল হোৱা ট্ৰেডিং এফেক্সৰ ভয়ংকৰ লুণ্ঠনৰ পিছতে হাহাকাৰ লাগিছিল সকলোতে খাটি খোৱা ৰাইজৰ কোটি কোটি টকা উচ্চ লাভৰ আশা দেখুৱাই লুণ্ঠন চলাই নিজে বিলাসী জীৱন যাপনৰ সপোন দেখাসকলৰ ভিতৰত অন্যতম আছিল ডিব্ৰুগড়ৰ এইটো ধুৰন্ধৰ ৰঞ্জিত কাকতিৰ নেতৃত্বতে ৰাজ্যত জাল পেলাইছিল হাৰিয়ানাৰ ট্ৰেডিং এফেক্সে ৰাজ্যত ট্ৰেডিং এফেক্স আৰম্ভ কৰিয়ে ৰঞ্জিত কাকতিৰ লগতে আন কেইবাজনেও চুকে কোণে মেলিছিল প্ৰবঞ্চনাৰ জাল তাৰ ভিতৰত হিমন্ত বৰুৱা অভিজিত চন্দ প্ৰফুল্ল দত্তৰ দৰে কেইবাটাও দগাবাজ বিভিন্ন লোকৰ পৰা মাহে 16% ৰিটাৰ্ণৰ গেৰাণ্টি দি সংগ্ৰহ কৰিছিল 500 টকাৰ পৰা কোটিৰ ঘৰত টকা যাৰ বাবে সেই দগাবাজ দালাল তথা এজেণ্টক ট্ৰেডিং এফেক্সে উপহাৰ হিচাপে দিছিল এইসমূহ বিলাসী বাহন দৃশ্যসমূহ পুনৰ চাওক এই দৃশ্য চলিত বৰ্ষৰ 17 ফেব্ৰুৱাৰীত কাজিৰঙা বৰগছ ৰিজৰ্টত সকলো প্ৰবঞ্চক মিলিত হোৱাৰ এক দৃশ্য য'ত প্ৰতিটো এজেণ্টক ট্ৰেডিং এফেক্সে উপহাৰ হিচাপে দিছিল এইসমূহ বিলাসী বাহন এই বিলাসী বাহনসমূহে এতিয়া জব্দ কৰিছে ইডিয়ে CBIৰ জালত পৰা মূল মাষ্টাৰ মাইণ্ড ৰঞ্জিত কাকতিৰ লগতে অভিজিত চন্দ হিমন্ত বৰুৱাৰ পৰা CBI লাভ কৰিছিল ট্ৰেডিং এফেক্সৰ বহু ভয়ংকৰ তথ্য ক'ত কোনে কিমান টকালৈ বিনিয়োগ কৰিছিল ট্ৰেডিং এফেক্সত ৰাজ্যত 500 কোটি টকালৈ ট্ৰেডিং এফেক্সত বিনিয়োগ কৰাৰ সন্দেহ সেয়েহে এইবাৰ 100 কোটি টকাৰ কেলেংকাৰীৰ খান্দিবলৈ সাজু হৈছে ইডিয়ে প্ৰথম খোজতে দালালক উপহাৰ দিয়া এইসমূহ বিলাসী বাহন জব্দ কৰিলে বিভিন্ন জিলাৰ পৰা জব্দ কৰা বাহন কেইখনৰ ভিতৰত আছে 4খন অডি 2খন মহেন্দ্ৰ XUV 1খন মহেন্দ্ৰ স্কৰপিঅ 7খন হুণ্ডাই i10 এখন টাটা টিয়াগো ইয়াৰ উপৰিও কোনে কোনে কিমান টকালৈ ট্ৰেডিং এফেক্সত বিনিয়োগ কৰিছিল সেয়াও হয়তো শীঘ্ৰেই স্পষ্ট হ'ব আজি বহু লোকে ধন্যবাদ দিছে ND24 বহু লোকে আজিও আশালৈ বাট চাইছে আদালতলৈ কিজানি গাঁঠিৰ ধনকেইটা ঘূৰাই পায়ে সকলো নিৰ্ভৰ কৰিব তদন্তকাৰী সংস্থাৰ তদন্তৰ ওপৰতহে ভিডিঅ' জাৰ্নেলিষ্ট কাকৰি কাকতিৰ সৈতে প্ৰবাল প্ৰতিম ডেকাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ